নাহৰ নাহৰ বুলি চিঞৰি থাকিলে নহ'ব নাহৰ ৰুব লাগিব নাহৰ নাহৰ চিঞৰি থাকিলে নহ'ব অকল নাহৰ ৰুব লাগিব ঘৰত ঘৰত নাহৰ জোপা যেতিয়া থাকিব তেতিয়া ঘৰত মই থকাৰ নিচিনা লাগিব য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে য'ত নাহৰ থাকিব তাতেই থাকিব ঈশ্বৰ পুত্ৰ জুবিন ঈশ্বৰ পুত্ৰই কিয় কৈছিল নাহৰৰ কথা নাহৰ গছজোপা ৰুব লাগে চব জেগাত আৰু নাহৰৰ তেল যিটো সেইটো বৈদ্য ইম্পৰ্টেণ্ট তেল কিন্তু সেইটো আমাৰ মানুহে নাজানে মই সেইকাৰণে নাহৰ নাহৰ কৈ থাকোঁ নাহৰক যিদিনা চিনি পাব সেইদিনা মোকো চিনি পাব যদি চিনি নাপায় ইউ আৰ ডেড প্ৰাণৰ জুবিন কায়িকভাৱে নোহোৱা হোৱাৰ পৰা প্ৰতিটো পল প্ৰতিটো সময় জুবিনে কৈ যোৱা কথা কাম সৃষ্টি আদৰ্শক লৈ ব্যস্ত অসমীয়া শিল্পীগৰাকীয়ে কৈ যোৱা প্ৰতিটো কথাই সাৰ্থক কৰিবৰ বাবে দিনে নিশাই ব্যস্ত হৈ উঠিছে জুবিনক ভালপোৱা মানুহবোৰে ব্যতিক্ৰম নহয় আপোনাৰ প্ৰিয় চেনেল অসম লাইভ 24 নাহৰ গছৰ কাঠ ঔষধি গুণ আৰু তেলৰ পৰা স্বাৱলম্বী হ'ব পাৰে অসমীয়া নাহৰৰ কাঠ অতি কঠিন আৰু গধুৰ নাহৰৰ কাঠৰ পৰা মানুহে ঘৰৰ খুঁটা ৰেল লাইনৰ স্লিপাৰ আৰু কৃষি কৰ্মৰ সঁজুলি তৈয়াৰ কৰিছিল নাহৰৰ পৰা ওলোৱা তেল ঔষধি নাহৰৰ তেলৰ পৰা প্ৰস্তুত হয় সুগন্ধি পদাৰ্থ কেৰাচিন তেল প্ৰচলনৰ পূৰ্বেই অসমত মানুহে নাহৰৰ গুটি আৰু তেল ঘৰুৱা প্ৰজ্বলক হিচাপে ব্যৱহাৰ কৰিছিল নাহৰ গছৰ কাণ্ডৰ পৰা নিৰ্গত হোৱা আঠা ব্যৱহাৰৰ যোগ্য জুবিনে মঞ্চত কৈছিল বছৰত ছবাৰ বৰণ সলোৱা নাহৰৰ কথা আৰু নাহৰ গছজোপাই ইটছ লাইক গোটেই ছিজনটোত 6টামান কালাৰ দেখুৱায় চৌপাশে শোভা বৰ্ধন কৰা নাহৰৰ গছ আৰু বগা হালধীয়া ফুলপাহ প্ৰকৃতিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু গাঁৱৰ অঞ্চলত সাপে খুটিলে নাহৰৰ পাত আৰু ফুল খুন্দি ৰস লগোৱা হয় নাহৰ গছৰ ছাল খালে কেঁচুমূৰীয়া ৰোগ নিৰাময় হয় বুলি প্ৰবাদ আছে ভাৰত আৰু মালয়েছিয়াত জৈৱিক ঔষধ হিচাপে ব্যৱহাৰ হয় নাহৰ আয়ুৰ্বেদিক চিকিৎসাত বিশেষভাৱে ব্যৱহাৰ হয় নাহৰ দক্ষিণ পূব এছিয়াত প্ৰচুৰ পৰিমাণে দেখিবলৈ পোৱা যায় নাহৰ শ্ৰীলংকাত নাহ মানে নাহৰ গছজাতীয় বৃক্ষ নাহৰ অসমৰ সংস্কৃতি আৰু উৎসৱৰ সৈতে জড়িত হৈ আছে নাহৰ ফুলাৰ বতৰতেই বহাগ আহে বহাগৰ গৰু বিহুৰ দিনটোতেই পূৰ্বপুৰুষৰ বিশ্বাস অনুসৰি নাহৰ পাতত লিখা হয় দেৱ দেৱ মহাদেৱ নীলগিৰিব জটাধৰ বাত বৃষ্টি হৰং দেৱ মহাদেৱ নমস্তুতে নাহৰক লৈ জুবিন গাৰ্গে দেখা সপোন বাস্তৱায়িত কৰিবৰ বাবে অসম লাইভ 24 আৰু NRD গ্ৰুপৰ CMD নৃপেন দাসেও বিশেষ প্ৰচেষ্টা হাতত লৈছে প্ৰকৃতি ভালপোৱা জুবিনৰ বাবে বিভিন্ন মূল্যৱান গছপুলি বিতৰণৰ লগতে 5 লাখ নাহৰৰ পুলি অসমৰ পৰা দিল্লীলৈকে বিভিন্নজনৰ হাতত তুলি দিছে অসম লাইভ 24ৰ CMD নৃপেন দাসে আমাৰ NRD গ্ৰুপ আৰু অসম লাইভ 24ৰ পৰা শ্ৰদ্ধাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গদেৱৰ স্মৃতিৰ কাৰণে আমি ইয়াত গছপুলি বিতৰণ কৰিলোঁ অলপ আগতে আৰু সমগ্ৰ অসমত আমি 5 লাখ গছপুলি বিতৰণ কৰি আছোঁ প্ৰায় 15 দিনমানৰ পৰা আপোনাৰ গছপুলিবিলাক বিতৰণ কৰি গৈ আছোঁ প্ৰায় ইতিমধ্যে আমি 1.5 লাখ গছপুলি দিলোঁ জুবিনৰ সপোন বাস্তৱায়িত কৰিবলৈ অসম লাইভ 24ৰ CMD নৃপেন দাসৰ বিশেষ প্ৰয়াস নাহৰ গছ বিজ্ঞান আৰু বিশ্বাসৰ আধাৰ নাহৰৰ গুণাগুণ বুজি বাৰে বাৰে নাহৰৰ কথা কৈ আছিল জুবিনে বিশ্লেষণ কৰি সৎ ব্যৱহাৰ কৰিলে স্বাৱলম্বিতাৰ পথ উলিয়াব পাৰি ভিডিঅ' জাৰ্নেলিষ্ট ৰূপেন হীৰাৰ সৈতে তুস্মিতা গগৈ অসম লাইভ 24